লোকপিয়ল 2027 আৰম্ভ হৈছে আৰু ইতিমধ্যে প্ৰায় এনুমাৰেটৰ ছুপাৰভাইজাৰ এওঁলোকৰ ট্ৰেইনিং হৈ গৈছে। তো ইয়াত আমি তিনিটা বিষয় লৈ আলোচনা কৰিম। ইয়াত বিল্ডিং বুলি ক'লে কি বুজি পাম, চেঞ্চাছ হাউচ নাম্বাৰ কি বুজি পাম আৰু হাউচ হোল্ড আৰু কিদৰে এণ্ট্ৰি কৰিম। যদি একেটা বাউণ্ডেৰী হয় আৰু তাক আমি এটা প্ৰিমাইচেছ হিচাপে ধৰিম আৰু সেইটোত আমি বিল্ডিং নাম্বাৰ 1 দিম, লাগে 2টা 3টা 4টা ফেমিলিও তাত থাকিব পাৰে। কিন্তু প্ৰতিটো ফেমিলিৰ কাৰণে যদি তেওঁলোকৰ এণ্ট্ৰেঞ্চ বেলেগ হয়, সোমোৱা ৰাস্তাটো যদি বেলেগ হয়, তেতিয়া প্ৰতিটো ফেমিলিৰ কাৰণে বা প্ৰতিটো ঘৰৰ কাৰণে আমি চেঞ্চাছ হাউচ নাম্বাৰ দিব লাগিব। তো চেঞ্চাছ হাউচ নাম্বাৰ কি দিম? চেঞ্চাছ হাউচ নাম্বাৰ একো দিব নালাগে। যেতিয়া আমি কৰিম তাত নিউ টিপি দিম, যেতিয়া এইটো অটো জেনেৰেট হ'ব, নিজে জেনেৰেট হ'ব। আপোনাৰ এপে দি দিব আপোনাৰ চেঞ্চাছ হাউচ নাম্বাৰটো তেওঁ কিমান পাইছে। যদি এণ্ট্ৰেঞ্চ ছেইম হয়, ছেইম এণ্ট্ৰেঞ্চত সোমাই তাত 2টা ফেমিলি আছে, ছাপ'জ আমি কৰিডৰৰ মাজেৰে সোমালোঁ, সোঁহাতে বাওঁহাতে 2টা ফেমিলি আছে, ঘৰ একেটাই বিল্ডিং হয়, একেটাই ঘৰ আৰু তেওঁলোকৰ এণ্ট্ৰেঞ্চ একেটাই, তেতিয়া আমি কি কৰিব লাগিব, য'ত আমি এণ্ট্ৰি কৰিম তাত চেঞ্চাছ হাউচ এটাই হ'ব। কিন্তু তাত যিহেতু হাউচ হোল্ড 2টা আছে, 2টা ফেমিলি আছে, তেওঁলোকে ছেপাৰেটকৈ থাকে, এণ্ট্ৰেঞ্চ এটা হোৱাৰ কাৰণে আমি চেঞ্চাছ হাউচ এটাই দিম। আৰু তাত আমি কি কৰিম, যেতিয়া আমি এণ্ট্ৰি কৰিম, এটা ঘৰ এণ্ট্ৰি কৰাৰ পিছত নেক্সট ঘৰটোৰ কাৰণে আমি য'ত তলত আমাৰ চেঞ্চাছ হাউচ থাকিব, অপশ্যনটো নিউ আৰু ৰিপিট থাকিব, তাত আমি ৰিপিট কৰিম। ৰিপিট মাৰি দিয়াৰ লগে লগে পিছৰটো হাউচ হোল্ডৰ কাৰণে আমি গোটেইখিনি এণ্ট্ৰি কৰিব পাৰিম, গোটেই প্ৰশ্ন উত্তৰখিনি হ'ব। আশা কৰোঁ বুজি পাইছে। এটা হ'ল কি, বিল্ডিং এটা প্ৰিমাইচেছৰ ভিতৰত, একেটা বাউণ্ডেৰীৰ ভিতৰত তাক আমি এটা বিল্ডিং দিম। আৰু তাৰ কাৰণে ঘৰ যদি বেলেগ বেলেগ হয়, এণ্ট্ৰেঞ্চটো যদি বেলেগ বেলেগ হয়, সোমোৱা ৰাস্তাটো, তো প্ৰতিটো এণ্ট্ৰেঞ্চৰ কাৰণে এটা এটা চেঞ্চাছ হাউচ হ'ব। আৰু তেওঁলোকৰ যদি বেলেগ অন্য ঘৰ এটা আছে, ছাপ'জ তেওঁলোকৰ গোহালি এটা আছে, তো তাত বা গেৰেজ এটা থাকিব পাৰে গাড়ী থোৱা, সেইকেইটা চেঞ্চাছ হাউচ হিচাপে আমি এণ্ট্ৰি কৰিব লাগিব। এইটো বেলেগ কথা যে আমি তাত এণ্ট্ৰি কৰোঁতে আমি নন ৰেচিডেঞ্চ দিম, কি দিম, সেইখিনি অপশ্যন ওলাব, সেইখিনি আপোনালোকে চিলেক্ট কৰি দিব। যিটো ঘৰ থাকিব তাত আমি ৰেচিডেঞ্চিয়েল দিব লাগিব, আৰু বাকীবোৰৰ অপশ্যন ওলাব, সেই অপশ্যন মতে আমি দি দিম। তো আশা কৰোঁ এই তিনিটা কথা আমি বুজি পাইছোঁ, এইটো যে বিল্ডিং, চেঞ্চাছ হাউচ আৰু হাউচ হোল্ড। ধন্যবাদ।